নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ঘোষণা কৰা হৈছে বিজেপিৰ নতুন ৰাজ্যিক সমিতি আৰু কোন কোন আছে এই তালিকাত বা কোন কোন বাদ পৰিছে আমি সবিস্তাৰ জনাম এই খবৰত এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ঘোষণা কৰা হৈছে বিজেপিৰ ৰাজ্যিক নতুন বিষয়ববীয়াৰ তালিকা আৰু কোনে কোনে পালে দায়িত্ব এই তালিকাত এবাৰ কোনে কোনে দায়িত্ব লাভ কৰিছে 10 গৰাকীকৈ নেতাক উপসভাপতিৰ দায়িত্ব দিয়া হৈছে 4 গৰাকীক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে আৰু 10 গৰাকীক সম্পাদকৰ দায়িত্ব দিয়া হৈছে এই আমি ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত ঘোষণা কৰা হৈছে ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ তালিকা আৰু 10 গৰাকীক সম্পাদকৰ দায়িত্ব 10 গৰাকীকৈ নতুন উপসভাপতিৰ দায়িত্ব আৰু তালিকাত স্থান লাভ কৰিছে কেইবাখনো নতুন মুখ কেইবাজনৰো এবাৰ নাম উল্লেখ কৰা হৈছে এই তালিকাত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আৰু এবাৰ বিজেপিৰ নতুন যেটো তালিকা প্ৰস্তুত কৰা হৈছে আৰু এবাৰ দিলীপ শইকীয়াই এই কথা সংবাদমেল যোগে সদৰি কৰিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো 2026 ৰ নিৰ্বাচনী ৰণৰ বাবে এতিয়া সাজু হৈছে টিম দিলীপ শইকীয়া ঘোষণা কৰা হৈছে বিজেপিৰ নতুন ৰাজ্যিক সমিতি আৰু কোনে কোনে কি দায়িত্ব লাভ কৰিছে সেই কথাও আজি উল্লেখ কৰা হৈছে এয়া ডাঙৰ খবৰ এই মুহূৰ্তৰ এটা আটাইতকৈ ডাঙৰ খবৰ আৰু ৰাজনৈতিক মহলৰ বাবে এয়া এটা ডাঙৰ খবৰ কিয়নো আজি নতুন সমিতিৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু এই তালিকাত এবাৰ কাৰ নাম উল্লেখ কৰা হৈছে বা কোন কোন এবাৰ বাদ পৰিছে এই তালিকাৰ পৰা হেয়া আমি জনাই আছো বিজেপিৰ নতুন সমিতি ঘোষণা কৰা হৈছে তালিকাত 10 জনকৈ উপসভাপতিৰ নাম আৰু উপসভাপতিৰ তালিকাত আছে পুলক গোহাই পৰিমল শুক্লবৈদ্য তপন গগৈ ৰেখাৰাণী ডাকবড়ো লগতে অপৰাজিতা ভূয়া মন স্বৰ্ণকাৰ আশোক ভট্টাৰাই লগতে জুৰি শৰ্মা বৰদলৈ আৰু মনোজ বৰুৱা আৰু ৰত্না সিঙৰ নাম উল্লেখ কৰা হৈছে ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন কৰা হৈছে আৰু নতুন সমিতি গঠন প্ৰকাশ পালে বিষয়ববীয়াৰ তালিকা কোন কোনে লাভ কৰিছে স্থান কোন কোন প্ৰবীণ নবীন নেতাই স্থান পালে ৰাজ্যিক বিজেপিৰ নতুন সমিতিত আমি ইতিমধ্যে আপোনালোকক জনাইছো বহুকেইটা নতুন মুখ দেখিবলৈ পোৱা গৈছে এবাৰ এই তালিকাত বহুকেইখন নতুন মুখ দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ অনুমোদন মৰ্মে ভাজপা অসম প্ৰদেশ ৰাজ্যিক বিষয়ববীয়াৰ তালিকা বুধবাৰে ঘোষণা কৰা হৈছে ৰাজ্যিক বিষয়ববীয়াৰ তালিকাত 10 গৰাকীকৈ উপসভাপতিক বাছনিভুক্ত কৰা হৈছে উপসভাপতিৰ তালিকাত আছে পুলক গোহাইৰ নাম পৰিমল শুক্লবৈদ্য তপন কুমাৰৰ নাম উল্লেখ কৰা হৈছে লগতে উপসভাপতিৰ তালিকাত এই সকলৰ নাম উল্লেখ কৰা হৈছে ৰেখাৰাণী ডাকবড়ো অপৰাজিতা ভূয়া মন স্বৰ্ণকাৰ আশোক ভট্টাৰাই জুৰি শৰ্মা বৰদলৈ মনোজ বৰুৱা আৰু ৰত্না সিং নাম উল্লেখ কৰা হৈছে ৰত্না সিঙৰো নাম উল্লেখ কৰা হৈছে উপসভাপতিৰ তালিকাত আৰু সাধাৰণ সম্পাদক পদত আছে 4 গৰাকীকৈ বিজেপি নেতাৰ নাম বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ তালিকাত আছে ঋতুপৰ্ণ বৰুৱা দীপ্লুৰঞ্জন শৰ্মা পল্লৱ লোচন দাস আৰু অনুপ বৰ্মনৰ নাম সম্পাদকৰ পদত তালিকাত আছে 10 গৰাকীকৈ নেতাৰ নাম ৰাজ্যিক বিজেপিৰ সম্পাদক ৰূপে মনোনীত হৈছে লক্ষ্য কোঁৱৰ লক্ষ্মীনাথ তাছা বিস্মিতা গগৈ মনালিসা কোচ অভিজিত কুমাৰ নাথ ৰাতুল শৰ্মা মহেশ দেউৰী সিদ্ধাংশু অংকুৰ বৰুৱা লগতে নবাৰুণ বুঢ়াগোহাঁই আৰু বিতুপন দলে ৰাজ্যিক বিজেপিৰ কেইবাটাও নাম উল্লেখ কৰা হৈছে আৰু সমিতিখনত এবাৰ কেইবাটাও নতুন মুখ দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমৰ তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে বিশ্বজিৎ খাউণ্ডক তথ্য প্ৰযুক্তিৰ দায়িত্ব মৃগাংক তালুকদাৰক আৰু মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় মিডিয়া আহ্বায়ক ৰূপম গোস্বামী আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যালয় তত্ত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছে অনিৰ্বাণ গোস্বামীক এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম বিজেপিৰ বিষয়ববীয়াৰ তালিকাখন আমি আপোনালোকৰ জৰিয়তে ঘোষণা কৰিবলৈ ওলাইছো আৰু প্ৰথমতে মই দলৰ ৰাজ্যিক বিষয়ববীয়া হিচাপে দায়িত্ব লাভ কৰা প্ৰতিগৰাকী আত্মীয় কাৰ্যকৰ্তাক মই আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি টিম বিজেপি হিচাপে আগন্তুক দিনত ৰাজ্যখনৰ 3.5 কোটি জনতাৰ যি আশা আকাংক্ষা আছে এই আশা আকাংক্ষাসমূহ
আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ জৰিয়তে আমি আগবঢ়াই সমাধানৰ দিশত লৈ যাম বুলি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ আৰু মই আনুষ্ঠানিকভাৱে আজি বিষয়ববীয়াসকলৰ নাম ঘোষণা কৰিবলৈ ওলাইছোঁ। উপসভাপতি হিচাপে আমাৰ 10 গৰাকী আমাৰ দলৰ কাৰ্যকৰ্তাক দায়িত্ব অৰ্পণ কৰা হৈছে। শ্ৰী পুলক গোহাঁই তিনিচুকীয়া, শ্ৰী পৰিমল শুক্লবৈদ্য সাংসদ কাছাৰ, শ্ৰী তপন কুমাৰ গগৈ চৰাইদেউ, শ্ৰীমতী ৰেখাৰাণী দাসবড়ো বাক্সা, শ্ৰীমতী অপৰাজিতা ভূঞা বাক্সা শিৱসাগৰ, শ্ৰীমতী মুন স্বৰ্ণাকাৰ হাইলাকান্দি, শ্ৰী অশোক ভট্টৰায় বিশ্বনাথ, ডক্টৰ জুৰি শৰ্মা বৰদলৈ গুৱাহাটী, শ্ৰী মনোজ বৰুৱা বজালী, শ্ৰীমতী ৰত্না সিং গুৱাহাটী। সাধাৰণ সম্পাদক হিচাপে আপোনালোকে দেখিছে মোৰ লগত বহি আছে 4 গৰাকী সাধাৰণ সম্পাদক। শ্ৰী দীপ্তু ৰঞ্জন শৰ্মা বিধায়ক কলিয়াবৰ, শ্ৰী পল্লৱ লোচন দাস প্ৰাক্তন সাংসদ প্ৰাক্তন মন্ত্ৰী বিশ্বনাথ, শ্ৰী ঋতুপৰ্ণ বৰুৱা প্ৰাক্তন বিধায়ক ডিব্ৰুগড়, শ্ৰী অনুপ বৰ্মন নলবাৰী। সম্পাদক হিচাপে শ্ৰীযুত লক্ষ্য কোঁৱৰ আমাৰ মাজত আছে, শ্ৰী লক্ষীনাথ আছা চৰাইদেউ, লক্ষ্য কোঁৱৰ তিনিচুকীয়া, শ্ৰীমতী বিস্মিতা গগৈ গোলাঘাট, শ্ৰীমতী মনালিছা কোচ বঙাইগাঁও, শ্ৰী অভিজিৎ নাথ নগাঁও, শ্ৰী ৰাতুল শৰ্মা উত্তৰ কামৰূপ, শ্ৰী মহেশ দেউৰী লখিমপুৰ, শ্ৰী সিদ্ধাংকু অংকুৰ বৰুৱা যোৰহাট, শ্ৰী নবাৰুণ বুঢ়াগোহাঁই নগাঁও, শ্ৰী বিতুপন দলে মাজুলী, কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা, যুটীয়া কোষাধ্যক্ষ শ্ৰী নাৰায়ণ ডেকা, কাৰ্যালয় সম্পাদক সুশান্ত বিশ্বাস, সামাজিক মাধ্যম তত্ত্বাৱধায়ক ছ'চিয়েল মিডিয়া ইনচাৰ্জ বিশ্বজিৎ খাউন মাজুলী, IT ইনচাৰ্জ ডক্টৰ মৃগাংক তালুকদাৰ নলবাৰী, চিফ স্পোক্স পাৰ্চন শ্ৰী কিশোৰ উপাধ্যায় শোণিতপুৰ, মিডিয়া কনভেনাৰ শ্ৰী ৰূপম গোস্বামী গুৱাহাটী, কাৰ্যালয় তত্ত্বাৱধায়ক অফিচ ইনচাৰ্জ অনিৰ্বাণ গোস্বামী। এইকেইজন আমাৰ সন্মানীয় কাৰ্যকৰ্তাক দলৰ বিষয়ববীয়া হিচাপে আজি দায়িত্ব অৰ্পণ কৰা হ'ল আৰু লগে লগে আমাৰ যি 8টা মৰ্চাৰ সভাপতিৰ যি নিযুক্তি আছে এইটো পৰৱৰ্তী সময়ত আমি ঘোষণা কৰিম। গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিন মানত হ'ব পাৰে মৰ্চাখিনি? 10 দিনমান চাগে লাগিব, মানে এনেকুৱা আমি একজেক্টলি ডেট ক'ব নোৱাৰোঁ, কিন্তু বহুত দেৰি নহ'ব চাগে।